সাহিত্য সভাৰ জন্ম হয় ২৭ ডিচেম্বৰ ১৯১৭ চনত আৰু অসমৰ অতি গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু সাহিত্যিক সংস্থা। প্ৰথমজন তোমাৰ সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু এই পদ্মনাথ গোহাঁই বৰুৱাই অসমৰ প্ৰথমখন উপন্যাস ভানুমতী ৰচনা কৰে। অসম সাহিত্য সভাৰ যিটো লগো আছে এই লগোটো ডিজাইন কৰিছিলে যুগল দাসে আৰু অসম সাহিত্য সভাৰ তোমাৰ আৰম্ভণি যিটো চং আছে সেই চংটো তোমাৰ ৰচনা কৰিছিলে মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ সামৰণিৰ যিটো গীত আছে সেই সামৰণি গীতটো ৰচনা কৰিছিলে লক্ষীনাথ বেজবৰুৱাই। অ মোৰ আপোনাৰ দেশ এই গীতটো ৰচনা কৰে। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম হৈছে বসন্ত কুমাৰ গোস্বামী আৰু এইবাৰ ২০২৫ চনত অসম সাহিত্য সভাৰ অধিৱেশনখন হয় তোমাৰ পাঠশালাত আৰু বজালী ডিষ্ট্ৰিক্টৰ এই পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশনখন হয় আৰু এই পাঠশালাখনক তোমাৰ ভট্টদেৱ ক্ষেত্ৰ বুলিও কোৱা হয় কাৰণ তাতে ভট্টদেৱ ইউনিভাৰ্চিটিখন তোমাৰ স্থাপন কৰা হৈছে।